সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় মানে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ নিৰ্দেশ অনুযায়ী আমাৰ সম্পাদক ট্ৰেইনিটিৰ জৰিয়তে আমাক ইয়াতে জনালে যে এটা আহ্বায়ক কমিটি বনাই আমাৰ ডিমৰীয়া জিলা কমিটিখন পূৰ্ণ পৰ্যায়ত গঠন কৰিব লাগে। সেই উদ্দেশ্যলৈ আমাৰ আহ্বায়ক 7জনীয়া আহ্বায়ক কমিটিয়ে আমি প্ৰায় 12খন প্ৰাথমিক কমিটি গঠন কৰিলোঁ। কৰি মেলি আজি পূৰ্ণাংগ পৰ্যায়ত সাধাৰণ সভাৰ জৰিয়তে কমিটি গঠন কৰা হ'ল। আমাৰ কথাটো হ'ল কি, যিহেতুকে আমাৰ ডিমৰীয়া অঞ্চলত যথেষ্ট সমস্যা উদ্ভৱ হয়, বিশেষকৈ ট্ৰাইবেল জনগোষ্ঠীসমূহৰ সমস্যা যথেষ্টখিনি আছে। ভূমি সমস্যাকে আদি কৰি থকা মেলা অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক দিশত আটাইখিনি দিশত যিহেতুকে আমি পিছপৰা আৰু এই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যায়, একত্ৰিতভাৱে আমি একেলগে কেনেকৈ মাত পাতিব পৰা যায়, এই আমাৰ সংঘৰ নিচিনা এটা মজিয়াৰ পৰা আমি সেই কথাখিনি ৰাইজক জানিব দিবৰ কাৰণে বা সজাগ সচেতন কৰি তুলিবৰ কাৰণে আমি আজি এই কমিটিখনৰ জৰিয়তে আমি আশা কৰি কমিটিখন পূৰ্ণ পৰ্যায়ত গঠন কৰিলোঁ। হয়, আজি সদৌ অসম ট্ৰাইবেল সংঘই যিখিনি আমাৰ ধীৰেণী ডাঙৰীয়া সম্পাদক কেন্দ্ৰীয় কমিটিৰ তেখেতৰ জৰিয়তে আহ্বায়ক 7জনীয়া আহ্বায়ক কমিটিখন গঠন কৰিছিলে। এই 7জনীয়া আহ্বায়ক কমিটি আজি ডেৰ মাহ ধৰি আমি এই প্ৰাইমাৰী কমিটিসমূহ আমি গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেইদৰে আজি এই তাৰিখত আজি সমূহ প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকল আহি এই সভাখনত প্ৰতিনিধিত্ব কৰি আমাক এই গুৰু দায়িত্বভাৰ দিলে। আমি তেওঁলোকৰ আদেশ শিৰোনত কৰি আমি এই দায়িত্বভাৰ লৈ পেলাই ভৱিষ্যতে আমাৰ ইয়াৰ কাৰ্যপন্থা যে আগৰ যিটো কিছু ভাৱমূৰ্তি ম্লান হৈছিলে সেইখিনি যাতে আমি উজ্জ্বল কৰিব পাৰোঁ। আমাৰ ইয়াত ডিমৰীয়াত বহুত সমস্যা আছে, মানে হিচাপ কৰিব নোৱাৰা সমস্যা আছে। এই হিচাপসমূহ আমি ইয়াৰ পৰ্যায়ক্ৰমে ইয়াক সমাধান কৰিবলৈ আমি যত্নপৰ হ'ম। আৰু আমাৰ এই উমৈহতীয়া মঞ্চ, এই আমাৰ যিটো ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, এই সংঘই যে আমি ইয়াৰ ডিমৰীয়াৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আমি সংকল্পবদ্ধ হৈ কাম কৰিম বুলি ভাবিছোঁ। আৰু লগতে আজি এই সমিতিখন পূৰ্ণ পৰ্যায়ত গঠন কৰাত আজি 12টা প্ৰাথমিক সমিতি আহি পেলাই যিখিনি সহায় সহযোগিতাৰে এই পূৰ্ণ পৰ্যায়ৰ এই সমিতিখন গঠন কৰিবলৈ সাফল্যমণ্ডিত কৰিলে, তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত ধন্যবাদ থাকিল। লগতে ডিমৰীয়া লগতে সদৌ অসম জনজাতি সকললৈ মোৰ বহুত শুভেচ্ছা থাকিল। ইয়াকে কৈ মোৰ সামৰিছোঁ। ডিমৰীয়া জিলাৰ কমিটিৰ গঠনক লৈ পেলাই যি উৎকণ্ঠা আছিলে, আজি আমি সাধাৰণ সভাৰ জৰিয়তে আজি আমি অন্ত পেলাইছোঁ। আৰু সাধাৰণ সভাত মানে আমাৰ ডিমৰীয়াৰ সমগ্ৰ অঞ্চলৰ পৰা আজি প্ৰতিনিধি আহিছে আৰু প্ৰতিনিধিবিলাকে আজি প্ৰতিনিধিত্ব কৰি পেলাই সকলোৱে উৎসাহেৰে আজি আমাৰ এটা ভাল কমিটি, এটা শক্তিশালী কমিটি গঠন কৰাত তেওঁলোকে অৰিহণা যোগালে। আমাৰ প্ৰথমতে আমাৰ সদস্যসকলৰ অৰ্থাৎ প্ৰাথমিক কমিটিৰ যিবিলাক আমাৰ ডেলিগেট আহিছিলে, যিবিলাক প্ৰতিনিধি আছিল, তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। তেওঁলোকে সকলোৱে লগ লাগি পেলাই সমিলমিলভাৱে আমাৰ এটা পূৰ্ণাংগ কমিটি আৰু শক্তিশালী কমিটি গঠন কৰাত সহায় কৰিলে। আৰু আজিৰ এই কমিটিখনত আমাৰ সভাপতি ৰূপে দীৰ্ঘদিনৰ আমাৰ জনজাতীয় সংগ্ৰামৰ লগত লাগি থকা বা ডিমৰীয়া অঞ্চলৰ বিভিন্ন সমস্যাৰ লগত লাগি থকা বিদ্যাধৰ দৈমাৰী ডাঙৰীয়া, তেওঁ সংগ্ৰামী সতীৰ্থ আৰু তেওঁক আজি সভাপতি হিচাপে নিৰ্বাচিত কৰিলে। আৰু নগেন মাথাই ডাঙৰীয়া, তেখেত আমাৰ ৰিটায়াৰ্ড মানুহ, তেখেতক মানে সম্পাদক দায়িত্ব তেওঁ ৰাইজে অৰ্পণ কৰিছে। আৰু ৰাইজে সকলোৱে সসন্মানে তেওঁলোকক এই দায়িত্ব অৰ্পণ কৰিছে। এইকাৰণে এটা বিশ্বাসী আৰু বিশ্বাসযোগ্য মানুহ বুলি তেওঁলোকক সকলোকে তেওঁলোকক গণ্য কৰিছে। আজি সদনে সসন্মানেৰে সকলোৱে তেওঁলোকক সন্মান জনাইছে। আৰু সেইকাৰণে সৰ্বসন্মতিক্ৰমে কোনো ইয়াত বিতৰ্ক নোহোৱাকৈ সৰ্বসন্মতিক্ৰমে তেওঁলোকক সভাপতি সম্পাদক লৈ আমি 21জনীয়া আজি জিলা কমিটি আমি গঠন কৰিব পাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই শক্তিশালী কমিটিখনে ডিমৰীয়াত অকল জনজাতি নহয়, ইয়াত যিবোৰ সমস্যা আছে ডিমৰীয়াত
সামগ্ৰিকভাৱে যিবোৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰিম বুলি ভাবিছোঁ আৰু ট্ৰাইবেল সংঘ বৰ্তমানৰ পৰিস্থিতিত যি অৱস্থা আছে ইয়াতকৈ আমি উন্নতমানৰ আমি সকলো মানুহক সকলো সদস্যক সকলো দল সকলো সংগঠন সকলো জাতি সকলো জনগোষ্ঠীৰ লোক লৈ পেলাই আমি ডিমৰীয়াৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰিম বুলি আমি চিন্তা কৰিছোঁ। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।